নমস্কাৰ জ্ঞান একাডেমি আসামৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মই মানৱজ্যোতি ভূঞা আজি টাইম এণ্ড ৱৰ্কৰ ওপৰত আমি আলোচনা কৰিম গতিকে টাইম এণ্ড ৱৰ্কৰ গোটেইখিনি কনচেপ্ট মই দিবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'তে গতিকে আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ টাইম এণ্ড ৱৰ্কৰ বেছি ডাঙৰ ডাঙৰ কুৱেশ্যন আহে সহজ সৰু কুৱেশ্যন আহিব তেওঁলোক গোটেইখিনি যেনেকুৱা ধৰণৰ আহিব পাৰে গোটেইখিনি মই দি দিম গতিকে আহক আমি প্ৰথম অংকটো চাওঁ কি আছে এ এটা কাম কৰে 24 দিনত বি এ এটা কাম কৰে 12 দিনত এ আৰু বি একেলগে সেই কামটো কিমান দিনত কৰিব ঠিক আছে এতিয়া আমাক কোৱেশ্যনটো দিছে যে এ এটা কাম কৰে 24 দিনত কৰে বি এ সেই কামটোকে কেই দিনত কৰে 12 দিনত কৰে এই দুইজনে মিলি পেলাই কেই দিনত কৰিব দুইজন মানে কি দুইজনে আমি যোগ কৰিব লাগিব হয় না দুইজন যোগ কৰিব লাগিব কেই দিনত কৰিব এতিয়া এ যদি এটা কাম 24 দিনত কৰে ঠিক আছে এ দিনত কিমান কৰিব তেও এ দিনত কিমান কৰিব এ দিনত কিমান কৰিব তেও 24 ভাগৰ এক অংশ দিনত কৰিব হয় না ধৰি লওক আপুনি এটা কাম আছে আপোনাৰ এটা কাম আছে যেটো কাম আপুনি কৰিছে কামটো কৰোতে আপোনাৰ 24 দিন লাগিছে ঠিক আছে আপুনি এই দিনত কিমান কৰিব সেই কামটোৰ এক অংশ কৰিব হয় না গতিকে তেও কিমান দিনত কৰিছিল এ কিমান দিনত কৰিছিল 24 দিনত কৰিছিল গোটেই কামটো এই দিনত কিমান কৰিব 24 ভাগৰ এক অংশ কৰিব ঠিক তেনেকৈ বি এ কিমান দিনত কৰিব এই দিনত কিমান কৰিব বি এ 12 ভাগৰ এক অংশ কৰিব ঠিক আছে একেলগে বুজি পাইছে এতিয়া কথাটো হ'ল দুইজনে কিমান দিনত কৰিব দুইজন কৰিবলৈ আমি কি কৰিব লাগিব দুইটাকে যোগ কৰিব লাগিব 1/24 প্লাস 1/12 এটা আমি যোগ কৰিলে আমি আনসাৰটো পাই যাম এতিয়া 24 আৰু 12 ৰখাব কিমান হৈ যাব 24 হ'ব হয় না 24 হ'ব 24 মানে কি চাওক 24 ঘৰণ যায় 12 24 ঘৰণ যায় গতিকে আমি কৰি থাকিব নালাগে সহজতে ওলাই যায় 24 কেইবাৰ যাব এবাৰ যাব একৰ লগত এই একটো পূৰণ কৰিব লাগিব এক এবং কিমান হ'ব 1 বুজি পালে একটো কমাইলে এতিয়া চাওক মাজত যোগ আছে যোগ পাতিলো 12 24 ঘৰণ কৰিলে কেইবাৰ যাব দুবাৰ যাব সেই দুইটিৰ লগত একটো পূৰণ কৰিব লাগিব 2 এবং কিমান হ'ব 2 এতিয়া তলত কিমান হৈ যাব 2 1 কিমান হ'ব 3 আৰু তলত হৈ যাব 24 এতিয়া কাটা কাটা কৰক 3 1 এবাৰ যাব 24 কেইবাৰ যাব 8 বাৰ যাব 8 গুণ 24 আমি কি পালো যে 1/8 1/8 মানে কি জানেনে এ আৰু বি এ দিনত কিমান কৰিব 1/8 গৰে কামটো কিমান আছিল 8 দিন হয় না 8 দিন লাগিব দুজনে কৰিবলৈ 8 দিন লাগিব কিয় হৈছে চাওক এ এটা কাম কি দিনত কৰিছিল 24 দিনত কৰিছিল আমি এক অংশ উলিয়াইছিল এদিনৰ ওলাতে কিমান ওলাইছিল 1/24 ওলাইছিল এদিনৰ ওলাইছিল এদিনৰ কামটো ইমান দূৰ গতিকে এদিনৰ কামটো আমাৰ ওলাইছে এ আৰু বি দুইটাই কৰিলে এদিনৰ কামটো কিমান ওলালে 1/8 ওলালে একেলগে বুজি পাইছে গতিকে গোটেই কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগিব 8 দিন লাগিব বুজি পালে তাৰ দুই নম্বৰ কোৱেশ্যনটো চাওক a/b/c এ এটা কাম সম্পূৰ্ণ কৰে 10/12/15 দিনত বুজি পাইছে মানে a এ কামটো কৰে 10 দিনত b এ কামটো কৰে 12 দিনত আৰু c এ কামটো কৰে 15 দিনত একেলগে বুজি পালে একে কনসেপ্ট a b c একেলগে কিমান দিনত কৰিব আমি কি কৰিব লাগিব a কিমান দিনত কৰিব 10 দিনত গতিকে a দিনত কিমান কৰিব 10 ভাগৰ এক অংশ কৰিব একেলগে বুজি পালে প্লাস b এ কিমান দিনত কৰিব 12 দিনত এদিনত কিমান কৰিব 12 ভাগৰ এক অংশ কৰিব বুজি পালে c এ কিমান দিনত কৰিব 15 দিনত কৰিব এদিনত কিমান কৰিব 15 ভাগৰ এক অংশ কৰিব হৈ গ'ল গোটেইকেইটা এলচিএম উলিয়াব লাগিব লসাগু উলিয়াব লাগিব এই গোটেইকেইটা লসাগু যদি মই উলিয়াম মই এখানে উলিয়াইছো 10 12 আৰু 15 হয় না দুৰে কৰিলো 10 5 বাৰ গ'ল 12 গ'ল 6 বাৰ আৰু 15 মেজা নামি আহিলে এটা পাঁচে কৰিব পাঁচে এবাৰ যাব 6 নামি আহিলে আৰু এক যাব 3 বাৰ হৈ গ'ল তাৰ পিছত 3 যাব 3 কেইবাৰ যাব 1 নামি আহিব 3 এক দুবাৰ যাব 1 এবাৰ যাব কি থাকিলে 1 থাকিলে 2 থাকিলে 1 থাকিলে 3 থাকিলে 5 থাকিলে 2 থাকিলে গোটেইখিনি পূৰণ কৰি দিয়ক 5 2 গুণ 10 10 3 গুণ 30 30 গুণ 30 30 গুণ 60 60 গুণ 60 আমি গোটেইকেইটাকৰ কি পালো 60 পালো তলত থাকিলে 60 হৈ গ'ল এটা আমি কি কৰিম 10 এৰে 60 গুণন কৰিম কেইবাৰ যাব 6 বাৰ 6 লগত একটো পূৰণ কৰিম 10 এৰে 60 গুণন কৰিলো 6 বাৰ গ'ল 6 লগত এই ওপৰ একটো পূৰণ কৰিম 6 গুণ 6 মাজত কি আছে যোগ পাতিলো 12 6 কৰিলে কেইবাৰ যাব 5 বাৰ 60 হয় নহয় 5 বাৰ যাব 5 ৰ লগত এই একটো পূৰণ কৰিম 5 গুণ 5 যোগ কৰিম 15 60 4 বাৰ যাব 4 গুণ 60 এই 4 লগত ওপৰ একটো পূৰণ কৰিলে কিমান হ'ব 4 হ'ব হৈ গ'ল এই গোটেইখিনি যোগ কৰক ইয়াত আছে 60 গোটেইখিনি যোগ কৰক 6 6 4 10 10 5 15 ঠিক আছে 15 60 কাটিলে কিমান যাব 15 15 এবাৰ যাব 60 কেইবাৰ যাব 4 বাৰ যাব গতিকে কিমান হৈ গ'ল 1/4 মই অকমান আগতে কৈছিলো এখিনি কি হয়
এ বি চি এ দিনত কৰিব গতিকে গোটেই কামটো কিমান দিনৰ কাৰণে 4 দিনৰ কাৰণে গতিকে 4 আমাৰ শুদ্ধ উত্তৰ হৈ যাব বুজি পাইছে 3 নম্বৰ প্ৰশ্ন কৰক কি আছে এ আৰু বি এটা কাম সম্পূৰ্ণ কৰে 12 দিনত এ আৰু বি মানে এ আৰু বি দুইজন মিলি পেলাই কৰে দেই এ আৰু বি দুইজন মিলি পেলাই কামটো কৰে 12 দিনত ঠিক আছে এ অকলে সেই কামটো 18 দিনত কৰে যেটো কাম আছিল এ আৰু বি 12 দিনত কৰে এ আৰু বি এ প্লাস বি মানে দুইজনে মিলি কেই দিনত কৰে 12 দিনত কৰে যেটো অকলে এ কিমান দিনত কৰি দিয়ে 18 দিনত কৰে এ কিমান দিনত কৰে 18 দিনত কৰে বুজি পালে গতিকে বি এ কেই দিনত কৰিব সেই কামটো বি এ কেই দিনত কৰিব আমি উলিয়াব লাগে ঠিক আছে এতিয়া চাওক দুজন মানুহে কৰিছে 12 দিন এ আৰু বি এ অকলে কৰিছে 18 দিন এ বি এ দুইজনে মিলি 12 দিনত কৰিছে এদিনত কিমান অংশ কৰিব দুজনে 12 ভাগৰ 1 অংশ কৰিব ঠিক আছে এ অকলে কৰিছে 18 দিনত এদিনত কিমান কৰিব 1 ভাগৰ 18 অংশ কৰিব ঠিক আছে এতিয়া আমি কি কৰিব লাগে আগতে আমি কি কৰিছিলো যোগ কৰিছিলো এতিয়া আমি বিয়োগ কৰিব লাগিব দুইজনে কৰা কামৰ সময় পা কামখিনি পা এজনে কৰাটো আমি বিয়োগ কৰি দিম মানে কি হ'ব 1/12 - 1/18 কৰি দিম আমি आंसर পাই যাম দুইটা লসাগু লম 12 আৰু 18 আমি লসাগু ললে কি হ'ব 12 আৰু 18 লসাগু ললে আমি কি হ'ব দুৰে কৰিলো কেবা যাব 6 বাৰ যাব ইয়াত যাব 9 বাৰ ঠিক আছে 3 এ কৰিলো কেবা যাব 2 বাৰ যাব 1 যাব 3 বাৰ গটেইটা পূৰণ কৰক 3 2 6 3 2 6 6 জন কিমান হ'ব 36 হ'ব ঠিক আছে এতিয়া 12 36 কৰি কেবা যাব 3 বাৰ 36 3 লগত 1 টো পূৰণ কৰিম 3 গুণ 3 ইয়াত আছে মাইনাস কাটিলো 18 36 কৰি কেবা যাব দুবাৰ 2 লগত 1 টো পূৰণ কৰি 2 গুণ 2 হৈ গল ওপৰ 3 বাৰ 2 গলে 1 তলত থাকিল 36 হৈ গল 1/36 1/36 টো কোনে কৰিব বি এ কৰিব হৈ গল এ দিনত কৰিব গোটেই কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগিব 36 দিন লাগিব মানে এটো উল্টাই দিলে হল আছে এটো উল্টাই দিলে হল বুজি পাইছা এটো উল্টাই দিলে হল 36 টো পৰা যাব 1 টো তলত আহিব এটো আমাৰ आंसर হৈ যাব তাৰ পিছত 4 নম্বৰ কোৱেশ্চন চাওক এখিনি বাদ দিব দেই 4 নম্বৰ কোৱেশ্চন চাওক 5 জন মানুহে এটা কাম কৰে 20 দিনত এদিনত এই কামটো কৰিবলৈ কিমান জন মানুহ লাগিব এটা একদম বহুত সহজ কোৱেশ্চন দেই 5 জন মানুহে এটা কাম কৰে 20 দিনত ঠিক আছে গটিকে সেই কামটো এদিনতে শেষ কৰিব লাগিব সেই কামটো কেদিনত কৰিব লাগিব এদিনতে শেষ কৰিব লাগিব গটিকে আমি কি কৰিব লাগিব মাত্ৰ 5 আৰু 20 ক পূৰণ কৰি দিলে আমাৰ आंसर হয় 5 পূৰণ 20 কিমান হ'ব 100 আৰু 100 দিনত কি হ'ব 100 জন মানুহে কি কৰিব এদিনতে সেই কামটো সম্পূৰ্ণ কৰিব বুজি পাইছা বহুত সহজ কোৱেশ্চন আৰু টাইমৰ ওপৰ বহুত টান কোৱেশ্চন নাহে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব মই বাকিখিনি কৰাই দিম চাই লব আপুনি কেনেকুৱা হয় বাকিটা অংক কৰাই দিম কেনেকুৱা ধৰণৰ হৈ যায় এটো এইটা বেছি ইম্পৰ্টেন্ট এনেকুৱা ধৰণৰ বিলাকে বেছি আহে সেইটো মই কৰাই দিম যাতে আপোনালোকৰ পৰীক্ষাত এইটো আহিব নালাগে 5 নম্বৰ কোৱেশ্চন চাওক কি আছে 10 জন পুৰুষে এটা কাম কৰে 10 দিনত আৰু 15 জনী মহিলাই এটা কাম কৰে 10 দিনত তেন্তে 15 জন পুৰুষ আৰু 6 গৰাকী মহিলাই এই কামটো কিমান দিনত কৰিব 10 জন মানুহে কেইদিনত কৰে 10 দিনত 12 জনী মহিলাই কেইদিনত কৰে 10 দিনত এটা কৈছে 15 জন পুৰুষ আৰু 6 জনী মহিলাই কেইদিনত কৰিব ইয়াত আমি কি কৰিব লাগে জানেনে প্ৰথমতে কি আছিল 10 জন পুৰুষে কেইদিনত কৰে 10 দিনত এটা আমি কি কৰিম তলত পূৰণ কৰি দিম মনে ৰাখিব ঠিক আছে 10 জন পুৰুষ 10 জন মহিলা সৰি 10 জন পুৰুষে কেইদিনত কৰে 10 দিনত কৰে গতিকে সেইটো আমি কি কৰিম তলত পূৰণ কৰিম হৈ গল আৰু পুৰুষ আমাক পিছত কিমান কৈছে 15 জন সেই 15 জনটো আমি ওপৰত কাটি দিম বুজি পালে এটা নেক্সট টু চাওক 12 জনী মহিলা 10 দিন 12 পূৰণ 10 পিছৰ মহিলা কেইদিন লাগে বুলি কৈছে 6 জনী সেই 6 জনীটো আমি ইয়াত কাটি দিম হৈ গল এটা দুই জায়গা আমি কি কৰিম যোগ কৰি দিম আমাৰ आंसर হৈ যাব হৈ গল 6 এ 12 কাটিলো দুবাৰ গল ওপৰ এক থাকিলে হয় না 5 এ কাটিলো তিনিবাৰ গল ইয়াক কাটিলো দুবাৰ গল হৈ গল এতিয়া চাওক 10 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 10 দুগুণ 20 হৈ গল আৰু ইয়াত 10 ৰ লগত 2 পূৰণ কৰিলে কিমান হৈ গল 20 হৈ গল ওপৰ ইয়াত কিমান আছিল 3 আছিল 3 কাটিলো ইয়াত কিমান আছে 1 আছে 1 কাটিলো ইয়াত দুটা লখাও মানে 20 20 আছে তো ইয়াত 20 হৈ গল ইয়াত আছে 3 ইয়াত আছে 1 যোগ কৰি দিয়ক কিমান হৈ গল 3 একে কিমান হৈ যাব 4 হৈ যাব 3 একে কিমান হৈ গল 4 আৰু তলত থাকিলে 20 4 এ 20 ক কিবা যাব 5 বাৰ যাব 1/5 হৈ গল 1/5 মানে মই কি কৈছিলো উল্টা কৰি দিব লাগে উল্টা কৰিলে কিমান হ'ব 5 আমাৰ आंसरটো কিমান হৈ যাব 5 বুজি পাইছে আকৌ এবাৰ কৈছো
10 জন পুৰুষ এটা কাম কৰে 10 দিনত গতিকে আমি 10 আৰু 10 তলত পাতিলো ঠিক আছে টোটাল পিছত কেইজন বলে 15 জন পুৰুষ আহিব এই 15 জন আমি কি কৰিলো ওপৰত পাতিলো এখনকে বুজি পালে তাৰ পিছত কৈছো 12 জনী মহিলাই 10 দিনত কৰে 12 জনী মহিলাই 10 দিনত কৰে ঠিক আছে পিছত কেইজনী মহিলা লাগে বুলি কৈছে 6 জনী আমি 6 জনী কি কৰিলো ওপৰত পাতিলো এখিনি কটা কৰিলো কটা কৰি পেলাই আমি কি গম পালো যে 1/5 টো আমি आंसर পালো 1/5 মানে কি এই দিনত কৰে হয় নহয় 15 জন পুৰুষ আৰু 6 জন মহিলা এই দিনত কিমান অংক কৰে 5 ভাগৰ 1 অংক কৰে এই দিনত গতিকে টোটাল কামটো কিমান দিনৰ 5 দিনৰ বুজি পালে নেক্সট কোৱেশ্চন চাও কি আছে হৰি এটা কাম কৰে 24 দিনত হৰিতকৈ ৰামৰ কাৰ্যদক্ষতা মানে কি জানে হৰিতকে যিমানখিনি কাম কৰিব তাৰ মানে ৰামৰ স্পিডটো বেছি পুৰা বেছি কাম কৰে কিছুমান থাকে কম এই দিনতে কিছুমান বহুত কাম কৰে কিছুমান বহুত লেজি কিছুমান বহুত লেজি কিছুমান বহুত ফাস্ট হয় না তে ৰামৰ কি মানে 20% ফাস্ট মানে যদুতকে হৰিতকে কি 20% ফাস্ট ৰামৰ গতিকে ৰামে অলপ বেছি কাম কৰিব যদি হৰিয়ে সেই কামটো এটা কাম 20 দিন 24 দিনত কৰে তে ৰামে কিমান দিনত কৰিব ৰামৰ কাৰ্যদক্ষতা কিমান বেছি 20% কাটকে বেছি হৰিতকৈ বেছি হয় না এতিয়া এনেকুৱা ভাগ অংক কৰিবলৈ আমি এটা সূত্ৰ আছে এই সূত্ৰটো আমি এপ্লাই কৰিব লাগিব সূত্ৰটো কেনেকুৱা ধৰণৰ ওপৰ হ'ব 100 হৈ গ'ল তলত হ'ব 100 প্লাস x ইনটু d এই সূত্ৰ আমি এপ্লাই কৰিব লাগিব এতিয়া 100 ৰ জায়গাত 100 বহিলে তলত 100 বহিলে প্লাস x মানে কি জানে x মানে হল এই পার্সেন্টেজটো 20% কাটি দিলে ইনটু d মানে হল কিমান দিন এই 24 দিন কাটি দিয়ক आंसर হৈ গ'ল এটো হৈ গ'ল 100 এটো যোগ কৰিলে কিমান হ'ব 100 আৰু 120 যোগ কৰিলে কিমান হ'ব 120 হ'ব 100 আৰু 20 যোগ কৰিলে 120 হ'ব ইনটু 24 হৈ গ'ল 0 0 কাটি দিলো 12 24 গ'ল দুবাৰ 10 থাকিলে 10 ৰ লগত এই 2 টো পূৰণ কৰিলে কিমান হ'ব 10 পূৰণ 2 হ'লে কিমান হ'ব 20 দিন গতিকে 20 হৈ গ'ল आंसर হৰিয়ে যেটো কাম কৰিব 24 দিনত ৰামে কি দিনত কৰিব 20 দিনত বুজি পাইছে টাইমেৰ ওপৰ ইয়াতকৈ ডাঙৰ কোৱেশ্চন আহে এনেকুৱা বিলাকো অহা ইমান সম্ভাৱনা নাই প্ৰথম যিকিটা কোৱেশ্চন দিছিলো 1 পৰা 4 লৈকে সেইকিটা কোৱেশ্চনে বেছি আহিব বাকি এই দুটা কোৱেশ্চন ইমান অহা সম্ভাৱনা নাই এটাও চাই যাব যদি আহে আপোনালোকে কৰি থৈ যাব যদি মোৰ ভিডিওখিনি চাই আপোনালোকক ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব লাইক এটা কৰিলে আমি ভিডিওখিনি বনাবলৈ উৎসাহ পাম গতিকে চাই থাকিব মোৰ চেনেলটো জ্ঞান একাডেমী আছাম ধন্যবাদ